নমস্কাৰ গুড মেডিকেল মৰ্নিং ডিয়াৰ ফ্ৰেণ্ডছ মোৰ নাম ৰীতামণি দাস মোৰ ঘৰ কোলহাটী আজিৰ পৰা এবছৰ আগতে মই এটা ডাইৰেক্ট সেলিং কোম্পানীৰ লগত জড়িত হৈছিলোঁ আৰু কোম্পানীটোৰ নাম হৈছে মডিকেয়াৰ আচলতে মডিকেয়াৰত ইমান ধুনীয়া ধুনীয়া প্ৰডাক্ট আছে বা সাপ্লিমেণ্ট আছে যিবিলাক আমি ব্যৱহাৰ কৰাৰ কাৰণে খুবেই দৰকাৰ আৰু তাৰ ভিতৰত মোৰ এটা প্ৰডাক্ট ইমানেই ভাল লাগিল যিটো প্ৰডাক্টৰ নাম হৈছে এসেনশিয়েল ট্ৰি অইল আৰু ফ্ৰুইট অফ দ্য আৰ্থৰ কোকোনাট অইল আচলতে এই দুটা প্ৰডাক্ট মই মোৰ সৰু ল'ৰাটোৰ মানে এই মাথাৰ এইখিনিত গোটেইখিনি চুলি গুচি গৈছিল তাৰপিছত মই ডক্টৰক দেখুৱালোঁ ভয় লাগিল কাৰণ ইমান সৰুতে যদি চুলিবিলাক গুচি যায় আৰু পিছলৈ কি হ'ব তাৰপিছত ডক্টৰৰ তাত কিন্তু মই ভাল ৰিজাল্ট এটা নাপালোঁ তাৰপিছত মই মডিকেয়াৰত চালোঁ মডিকেয়াৰত মানে এই প্ৰডাক্ট দুটা যদি লগোৱা যায় তেতিয়াহ'লে মানে চুলিখিনি আহি যাব তাৰপিছত মই প্ৰডাক্টখিনি লগালোঁ এটা বটলত দুটা মিক্স কৰি মই ৰাতি লগালোঁ এক মাহ লগালোঁ এক মাহৰ পিছতে মানে চুলিখিনি অহা ষ্টাৰ্ট হ'ল মানে 1.5 মাহত প্ৰায় গজিলে আৰু 2 মাহত কমপ্লিট হ'লে তাৰপিছত ভাবিলোঁ ইমান ধুনীয়া প্ৰডাক্ট ইমান ধুনীয়া ৰিজাল্ট সেইকাৰণে ভাবিলোঁ আপোনালোকৰ ওচৰতো মই এই প্ৰডাক্টৰ বিষয়ে জনাই দিওঁ কাৰণ আপোনালোকৰো যদি তেনেকুৱা কাৰোবাৰ এনেকুৱা সমস্যা হৈছে বা কাৰোবাক দেখিছে তেতিয়াহ'লে এই দুটা প্ৰডাক্ট ব্যৱহাৰ কৰিব দিব পাৰিব আৰু আচলতে এই প্ৰডাক্টটো অকল চুলি অহা বা চুলি সৰাৰ কাৰণেই নহয় মানে আমাৰ কি হয় কিছুমানৰ মুখত কলা কলা দাগ পৰে বা শালমইনা ওলোৱাৰ পিছত দাগবিলাক থাকি যায় তেতিয়া যদি আমি সেই দাগবিলাকত যদি কটনেৰে লগাই দিওঁ তেতিয়াহ'লে খুব কম দিনৰ ভিতৰত দাগবিলাক নোহোৱা হৈ যায় আৰু আমাৰ কিছুমানৰ যে ভৰিৰ তলুৱাবিলাক পানী খায় তেনে ক্ষেত্ৰতো যদি আমি এইটো লগাওঁ বা দুটা মিক্স কৰি লগাওঁ তেতিয়াও মানে বহুতখিনি ভাল ৰিজাল্ট এটা পোৱা যায় আৰু আমাৰ কিছুমানৰ যে বসন্তৰ দাগবিলাক থাকি যায় তেনে ক্ষেত্ৰতো যদি আমি এইটো লগাওঁ তেতিয়াও খুব ধুনীয়া এটা ৰিজাল্ট পোৱা যায় আৰু আমাৰ যে কিছুমানৰ নখবিলাক যে মৰি যায় কলা পৰি তেতিয়াও যদি আমি এইটো লগাওঁ দিনটোত 2 বাৰ 3 বাৰ 4 বাৰ যিমান বাৰ যদি লগাওঁ মোটামুটি 15-20 দিনত ভাল ৰিজাল্ট এটা পোৱা যায় সেইকাৰণে ভাবিছোঁ ইমান ধুনীয়া প্ৰডাক্ট আপোনালোকৰ ওচৰতে শ্বেয়াৰ কৰোঁ যাতে আপোনালোকেও যদি তেনেকুৱা সমস্যাবিলাকত ভুগি আছে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে মোৰ লগত আজিলৈ আহিছোঁ নমস্কাৰ